মোৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক অষ্টম শ্ৰেণীৰ বাবে এখন প্ৰশ্ন পেপাৰ ভিডিঅ' আকাৰ দিবলৈ গৈছো গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে মন কৰিবা এ তোমালোকৰ প্ৰথম গুড পৰীক্ষাৰ এখন প্ৰশ্ন পেপাৰ হয় গতিকে তোমালোকে প্ৰশ্ন পেপাৰখন ভালদৰে চাবা আৰু তোমালোকে পৰীক্ষাত যদি কৰি যোৱা ভাল নম্বৰ পাবলৈ সক্ষম হ'বা এ তোমালোকৰ প্ৰথম প্ৰশ্নটো দিছে শুদ্ধ উত্তৰ বাছি লোৱা তোমালোকৰ একৰ যোগাত্মক বিপৰীত সংখ্যা হৈছে একৰ যোগাত্মক বিপৰীত সংখ্যা তোমালোকে কি লিখিবা একৰ যোগাত্মক বিপৰীত সংখ্যা তোমালোকৰ -1 লিখিব লাগে -1 ৰ যোগাত্মক বিপৰীত সংখ্যা -1 হয় ইয়াত কিন্তু আমাৰ -1 উত্তৰটো দিয়া নাই সেইবাবে তোমালোকে লিখিবা অপচন ডি হ'ব তোমালোকৰ অপচনটো মই তোমালোকক ইয়াত ঘেৰাও কৰি দিছো গতিকে তোমালোকে চাই লবা ইয়াৰ পিছত তোমালোকে চাবা 2 নম্বৰ 12 ৰ গুণাত্মক বিপৰীত সংখ্যা হৈছে 12 ৰ গুণাত্মক বিপৰীত সংখ্যা হৈছে তোমালোকৰ 12/1 গতিকে তোমালোকে নিশ্চয় উত্তৰ দেখি পাইছা 12/1 হ'ব তাৰপিছত দিছে তোমালোকৰ 3 নম্বৰ প্ৰশ্ন দুটা পৰিমেয় সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যা কিমানটা আছে গতিকে তোমালোকে লিখিবা এটা দুটা তিনটা আৰু অসংখ্য গতিকে তোমালোকে উত্তৰটো লিখিবা অসংখ্য x = 0 বীজ হ'ব x = যদি 0 হয় তাৰ বীজৰ সংখ্যা আমাৰ কিমান হ'ব বীজৰ সংখ্যা ইয়াত দিছে তোমাৰ 4 0 2 আৰু কোনো বীজ নাই গতিকে তোমালোকে লিখিবা বীজৰ সংখ্যা তোমালোকৰ 0 হ'ব ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটোলৈ মন কৰা x/30 দিয়া আছে আৰু x/3 = তোমালোকৰ 30 হলে x ৰ মান কিমান গতিকে x ৰ মান যদি তোমালোকে x টো যদি 1 ৰ লগত পূৰণ কৰা x সমান এফালে হ'ব 90 গতিকে তোমালোকে লিখিবা x = 90 90 নম্বৰটো তোমালোকৰ শুদ্ধ হ'ব c নম্বৰটো ইয়াৰ পিছত তোমালোকৰ দিয়া আছে এটা চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি এটা চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি কিমানি থাকে 360 ডিগ্ৰী থাকে গতিকে তোমালোকে ভালদৰে চাই লবা ইয়াৰ পিছত তোমালোকৰ নেক্সট সামন্ত্ৰিকৰ সন্নিহিত কোণৰ মান কিমান গতিকে লিখিবা সামন্ত্ৰিকৰ সন্নিহিত কোণৰ মান হৈছে 180 ডিগ্ৰী 7 নম্বৰ প্ৰশ্ন হৈ গ'ল ইয়াৰ পিছত তোমালোকৰ 7 নম্বৰ প্ৰশ্ন চাবা 7 নম্বৰ প্ৰশ্ন দুবাৰ আহি গ'ল গতিকে তোমালোকে চাই লবা ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো যদি a + b আৰু b + a হয় তেন্তে বিধিটোৰ নাম কি হ'ব ক্ৰম বিনিময় বিধি বুলি লিখিবা তোমালোকে অপচন তোমালোকৰ c হ'ব ইয়াৰ পিছত তোমালোকক শুদ্ধ নে অশুদ্ধ লিখিবলৈ কৈছে গতিকে তোমালোকে মই উত্তৰবিলাক ইয়াতে লিখি দিছো ভালকৈ মন কৰিবা উত্তৰবিলাক ইয়াত লিখি দিছো তোমালোকে চাই লবা দুটা পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা পৰিমেয় সংখ্যা দুটা যদি পৰিমেয় সংখ্যা যোগ কৰা যায় তেনে আমি সদায় এটা পৰিমেয় সংখ্যা পাওঁ এই তোমালোকে লিখিবা শুদ্ধ পৰিমেয় সংখ্যাৰ বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে গতিকে তোমালোকে লিখিবা এটো অশুদ্ধ যিকোনো বহুভুজৰ বহিকোণৰ সমষ্টি 360 ডিগ্ৰী হয় গতিকে তোমালোকে এটো শুদ্ধ বুলি লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট আমি চাওঁ শূন্যৰ প্ৰতিক্ৰম নাই গতি শুদ্ধ আৰু ইয়াৰ পিছত তোমালোকে লিখিবা -3 সংখ্যাটোৰ সংখ্যা ৰেখাত শূন্যৰ সোঁফাল থাকে -3 সংখ্যাটো আমি সোঁফালে থাকে আমি কৈছে গতিকে আমি উত্তৰটো ভুল লিখিম কাৰণ এটো অশুদ্ধ হয় ইয়াৰ পিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্ন চাবা মন কৰিবা প্ৰতিক্ৰমৰ লগত একেই হোৱা পৰিমেয় সংখ্যা কি কি গতিকে লিখিবা প্ৰতিক্ৰমৰ লগত একেই হোৱা সংখ্যা দুটা হৈছে তোমালোকৰ 1 আৰু -1 ইয়াৰ পিছত তোমালোকে 4 নম্বৰ 26/26 -25/25 ক 13/5 প্ৰতিক্ৰমে পূৰণ কৰা মই তোমালোকৰ উত্তৰবিলাক বহিত কৰাই দিছো গতিকে তোমালোকে তলত চাবা এতিয়া তলত দিয়া সংখ্যা কেইটাৰ সংখ্যা ৰেখাত বহুৱাৰ সংখ্যা ৰেখাত বহাইও দেখাইছো গতিকে তোমালোকে চাই লবা প্ৰথম প্ৰশ্নৰ উত্তৰ দেখিছা তোমালোকে কি দৰে কৰিছো -26/25 ক 13/5 প্ৰতিক্ৰমে পূৰণ কৰা গতিকে আমি লিখিলো 13/5 প্ৰতিক্ৰম হৈছে তোমালোকৰ 5/13 এই বুলি তোমালোকে লিখি ললে বেছি ভাল হ'ব তাৰ পিছত তোমালোকে লিখিবা 26/25 পূৰণ তোমালোকে 5/13 লিখিবা 5 এৰে হৰণ কৰিবা 5 এৰে যদি আমি হৰণ কৰো 5 × 5 5 এৰে হৰণ কৰিলে 5 × 25 আকৌ 13 × 13 2 13 × 26 গতিকে 2/5 লিখিব পাৰিবা উত্তৰটো ইয়াৰ পিছত নেক্সট তোমালোকৰ সংখ্যা ৰেখা বহাবলৈ কৈছিলে গতিকে সংখ্যা ৰেখা কি দৰে বহাবা 5/3 গতিকে তোমালোকে 0 দিবা ইয়াত -1 ইয়াত -2 আৰু ইয়াত -1 দিলো
এই শূন্যৰ পৰা একলৈকে তোমালোকে 5টা ঘৰ বনাবা 5টা ঘৰ 1 2 3 4 5 গতিকে তোমালোকে 5 ভাগৰ 3 তোমালোকে কি কৰিবা চিন দিবা মই কি দৰে দিছি দেখিছা তোমালোকে ইয়াৰ পিছত তোমালোকে আকৌ দিছে কিমান 2 ভাগৰ 3 মানে এক সমষ্টি 2 ভাগৰ 1 সমষ্টি যদি ভাঙো আমি এক সমষ্টি 2 ভাগৰ 1 হ'ব ইয়াত দিলে 0 দুটা ঘৰ ভাঙিব লাগিব 1 2 ইয়াত 1 দিলো ইয়াত দিলে তোমালোকৰ 1 2 ইয়াত 2 ইয়াত 3 2 ভাগৰ 1 মানে 2 ভাগৰ 1 মানে কি তোমালোকক দিব লাগিব 1 টো পাৰ হৈ যাব লাগিব এক সমষ্টি 2 ভাগৰ 1 মানে 2 ভাগৰ 3 এটাই তোমালোকে দিবা ইয়াৰ পিছত নেক্সট তোমালোকে চাবা আকৌ মাইনাস কি দিছে তোমালোকৰ -5 আৰু 5 ৰ মাজত থকা যিকোনো 4টা পৰিমেয় সংখ্যা লিখা গতিকে ইয়াৰ মাজত থকা যিকোনো 4টা পৰিমেয় সংখ্যা লিখিব কৈছে মই লিখিলো -5 আৰু 5 ৰ মাজত থকা 4টা পৰিমেয় সংখ্যা হ'ল -4 -3 -2 -1 আৰু অন্য তোমালোকে লিখিব পাৰিবা খালি ইয়াৰ মাজত হ'ব লাগিব ইয়াৰ পিছত আমি চাম তলত দিয়াবোৰৰ পূৰণফল নিৰ্ণয় কৰা আৰু পূৰণফল গুণাত্মক বিপৰীত অখণ্ড সংখ্যা ওলোৱা গতিকে তোমালোকে আছে 5 ভাগৰ 2 আৰু 9 ভাগৰ 4 5 ভাগৰ 2 পূৰণ 9 ভাগৰ 4 এটো তোমালোকে হৰণ নাযায় গতিকে 2 4 গুণ 8 আৰু 5 9 গুণ 45 গতিকে ইয়াৰ 45 ভাগৰ 8 ৰ গুণাত্মক বিপৰীত সংখ্যা হৈছে তোমালোকৰ গুণাত্মক বিপৰীত সংখ্যা 45 ভাগৰ 8 নহব এটো ভুল হৈছে গুণাত্মক বিপৰীত সংখ্যা তোমালোকৰ তোমালোকে লিখিবা ইয়াত উপৰ দিয়া 45 তলত দিবা 8 অকমান ভুল হৈ গৈছে গতিকে তোমালোকে এই দৰে লিখি লবা 8 ভাগৰ 45 বুলি লিখিবা ইয়াৰ পিছত নেক্সট চাওঁ আমি এবাৰ তোমালোকক দিছে 8 ভাগৰ 3 পূৰণ তোমাৰ 3 ভাগৰ 7 3 3 কেনসেল কৰিলো আমি আৰু ওপৰত থাকিলে 7 আতল থাকিলে 8 গতিকে 8 ভাগৰ 7 ৰ গুণাত্মক বিপৰীত সংখ্যা তোমালোকে 7 ভাগৰ 8 লিখিব পাৰিবা একে লিখিবা কেৱল তোমালোকে সংখ্যা দিলে কি কৰিবা দুটিয়া দিবা ইয়াৰ পিছত চাবা এটা পঞ্চভুজ চিত্ৰ আঁকি নামাকৰণ কৰা এটা পঞ্চভুজ চিত্ৰ আঁকিব কৈছে মই চিত্ৰটো আঁকি দিছো তোমালোকে ভালদৰে চাই লবা ABCD ৰে আমি নামাকৰণ কৰিছো DE লে ইয়াত দিছে তলত দিয়া সমীকৰণবোৰ সমাধান কৰা সমাধান কি দৰে কৰিব লাগে মই তোমালোকক বুজাই দিছো ভালদৰে চোৱা প্ৰথমতে তোমালোকক লিখাইছো কি 7x - 6 = তোমালোকৰ 15 এই -6 টো যদি সমান চিহ্ন এফালে গুচি যায় তো প্লাস হ'ব 6 আৰু এফালে 7x = 21 আৰু x = 21 ক আমি 7 এৰ হৰণ কৰিম তেতিয়া আমি পাম x ৰ মান কেন পাম 3 গতিকে এটা উত্তৰ ওলাই গল ইয়াৰ পিছত তোমালোকে আকৌ নেক্সট চাবা 6x / 7 = 42 গতিকে তোমালোকে কি কৰিবা এই 42 তলত এটা 1 আছে 1 টোৰে 6 টোক পূৰণ কৰিবা 6x আৰু 42 আৰু 7 ইনটু কৰিবা 42 * 7 আৰু x ৰ মান ওলাব যাওঁতে এই 6 টোৰে হৰণ কৰিব লাগিব 6 7 গুণ 42 7 7 গুণ 49 গতিকে x ৰ মান তোমালোকৰ হ'ব 49 ইয়াৰ পিছত আকৌ নেক্সট চাবা এটা সংখ্যাৰ 5 গুণৰ লগত 10 যোগ কৰিলে যোগফলটো 65 হয় সংখ্যাটো কি গতি ধৰা হল সংখ্যাটো x আৰু কি কৰিবা তোমালোকে এটা সংখ্যাৰ 5 গুণৰ লগত 5 গুণ মানে 5x তাৰ লগত 10 যোগ কৰা তে তোমালোকে 65 লিখিবা আৰু এতিয়া কি কৰিবা 10 টো এফালে পঠিয়াই দিম -10 হ'ব 5x = 55 x = 55/5 হৰণ কৰিলে তোমালোকৰ কিমান হ'ব x = 11 মানে আমি সংখ্যাটো কি লিখিম 11 বুলি লিখিব পাৰিম ইয়াৰ পিছত আমি 11 নম্বৰ প্ৰশ্নটো চাওঁ এটা সুষম বহুভুজৰ বহিকোণৰ জোখ 30 ডিগ্ৰী বহুবস্তুৰ বাহুৰ সংখ্যা কিমান হ'ব দিয়া আছে লিখি লবা বহিকোণৰ জোখ কিমান আছে তোমালোকৰ 30 ডিগ্ৰী বাহুৰ সংখ্যা কি দৰে ওলাই তোমালোকে সূত্ৰত লিখি লবা বাহুৰ সংখ্যা 360 ডিগ্ৰী বাই প্ৰতিটো বহিকোণৰ জোখ তো আমাৰ 30 ডিগ্ৰী পাইছিল গতিকে 30 এ 0 কেনসেল আৰু 3 ৰে যেতিয়া আমি 36 ক হৰণ কৰিম 12 বাৰ দিন 3 12 গুণ 36 গতিকে বাহুৰ সংখ্যা হ'ব তোমালোকৰ 12 ডাল ইমানখিনি আছিল তোমালোকৰ প্ৰথম ইউনিটত দিয়া প্ৰশ্ন উত্তৰ গতিকে মই গোটেইবিলাক উত্তৰ কৰাই দিলো যদি তোমালোকে বুজি পাইছা তেনে মোক কমেন্টত জনাবা আৰু যদি তোমালোকে বুজি নাই পোৱা মোক কমেন্টত জনাবা
আৰু যদি তোমালোকে ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। আজিলৈ মই তোমালোকে ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।